কলিয়াপানী আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত বুথ পৰ্যায়ৰ এজেণ্টসকলৰ প্ৰশিক্ষণৰ অৰ্থে আজি টিয়কৰ শ্বহীদ ভৱনত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত সভাত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ কৰণীয়ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়। লগতে কিদৰে ৰাইজৰ সহযোগিতাত পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি ৰাইজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰিব পাৰিব তাৰ ওপৰত বুথৰ সদস্যসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে কংগ্ৰেছী নেতাসকলে। জিলাৰ সভাপতি পুতুল বুঢ়াগোহাঁইৰ সভাপতিত্বত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা পল্লৱী গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, যোৰহাট জিলাৰ তত্ত্বাৱধায়ক লক্ষ্মী সন্দিকৈ, লাহৰীঘাটৰ বিধায়ক ডক্টৰ আসিফ নজৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ছফিউৰ ৰহমান, দুয়োটা ব্লকৰ সভাপতি, জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। কলিয়াপানী ব্লক কংগ্ৰেছ আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছৰ উদ্যোগত আমি আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি BLA সকলৰ এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে। আৰু এই প্ৰশিক্ষণ শিবিৰত আমাক প্ৰশিক্ষণ দিবৰ কাৰণে আহিছে লাহৰীঘাটৰ বিধায়ক ডক্টৰ আসিফ নজিৰ ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ আমাৰ বিষয়ববীয়াসকল আছে, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়াকে প্ৰমুখ্যকৈ বিষয়ববীয়াসকল আছে। আৰু আগত কৈছোঁৱেই যে লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ আচলতে আজিৰ পৰাই টঙালি বন্ধাৰ আৰম্ভ আমি কৰিছোঁ। আমাৰ প্ৰত্যেকটো মণ্ডলৰ পৰা বুথ কমিটিৰ সভাপতি আৰু একোজন আমি BLA আমাৰ আজি প্ৰশিক্ষণ শিবিৰলৈ আহিছে। তেখেতসকলে আগন্তুক নিৰ্বাচনত কেনেদৰে আমাৰ যিসকল ভোটাৰ হ'ব, ভোটাৰসকলৰ লগত গৈ কোনটো বুথত কিমান ভোটাৰ আছে, কোন ভোটাৰ ভোটাৰ কোনোবা যদি নাম সলনি কৰিবলগীয়া আছে বা ভোটাৰ লিষ্টখন ঠিকে ঠাকে আছেনে নাই, কাৰোবাৰ যদি নাম কৰ্তন কৰিবলগীয়া আছে, কাৰোবাৰ নাম যদি সংযোজন কৰিব লগা আছে, এই বিষয়ে আজি তাক কেনেকৈ কৰিব লাগিব তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে। আৰু এই প্ৰশিক্ষণে আমি খুব আশাবাদী যে এটা ভাল প্ৰশিক্ষণ হৈছে। আৰু বুথ কমিটি আমি শক্তিশালী কৰিবৰ কাৰণে কেনেকৈ শক্তিশালী কৰিম, আমি আগন্তুক লোকসভাৰ কাৰণে কি উদ্দেশ্য লৈ আমি তেওঁলোকৰ ৰাইজৰ মাজলৈ যাম, আজি এইবিলাক বিষয়ে আজি আমাৰ প্ৰশিক্ষণ শিবিৰত আলোচনা কৰা হৈছে। আৰু খুব ভাল সফলভাৱে আমি ৰূপায়ণ হৈছে বুলি আমি আশা কৰিছোঁ। ভাল লাগিছে আমাৰ প্ৰত্যেকজন BLA আজি আমাৰ বুথৰ সভাপতি, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ আজি উপস্থিত আছে আৰু সঁচাই এইটো আজি এটা ভাল লগা মুহূৰ্ত। অসম আদিত্য টিয়ক।